নমস্কাৰ বন্ধুসকল আসামী টিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মক টেষ্ট স্পেচিয়েল MCQ এটা সিৰিজ লৈ আহিছোঁ। নিজকে আপোনালোকে পৰীক্ষা কৰি চাওক আৰু দেৰি নকৰি আমি বলক তেন্তে আৰম্ভ কৰি দিওঁ গ্ৰেড 3 এণ্ড গ্ৰেড 4 গ্ৰেজুৱেট লেভেলৰ এক্সামৰ বাবে কুৱেশ্যনসমূহ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ধনবৰকাই কোনজন সাহিত্যিকৰ ছদ্মনাম? শিৱপ্ৰসাদ বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, অমল দত্ত, মহিম বৰা। উত্তৰ মহিম বৰা। পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলত উষ্ণতাৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰা গেছবিধ হ'ল CO2, HEN2O2। ইয়াৰ উত্তৰটো হৈছে CO2। পৰৱৰ্তী প্ৰশ্ন স্মগত থকা মূল পদাৰ্থবিধ হ'ল CFC, PAN, COD, BOD। ইয়াৰ উত্তৰটো হৈছে PAN। আমাৰ পৰৱৰ্তী প্ৰশ্ন সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ডিম্বেশ্বৰ নেওগ, যতীন্দ্ৰনাথ দুৱৰা, অতুল চন্দ্ৰ হাজৰিকা, ৰঘুনাথ চৌধুৰী। ইয়াৰ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। আমাৰ পৰৱৰ্তী প্ৰশ্ন মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে 1939 চনৰ 22 ডিচেম্বৰ, 1938 চনৰ 2 ডিচেম্বৰ, 1939 চনৰ 22 ডিচেম্বৰ, 1938 চনৰ 12 ডিচেম্বৰত। ইয়াৰ উত্তৰটো হ'ব 1939 চনৰ 22 ডিচেম্বৰত। আমাৰ পৰৱৰ্তী প্ৰশ্ন চম্পাৰণ সত্যাগ্ৰহ কোন চনত হৈছিল? 1911 চনত, 1915, 1917, 1921 চনত। 1917 চনত। আমাৰ পৰৱৰ্তী প্ৰশ্ন OMR সম্পূৰ্ণ ৰূপ কি? অপশ্যনেল মাৰ্ক ৰিকগনাইশ্যন, অপটিকেল মাৰ্ক ৰিকগনাইশ্যন, অৰিজিনেল মাৰ্ক ৰিকগনাইশ্যন, অভেল মাৰ্ক ৰিকগনাইশ্যন। ইয়াৰ উত্তৰটো হ'ব অপটিকেল মাৰ্ক ৰিকগনাইশ্যন। পৰৱৰ্তী প্ৰশ্ন স্বৰাজ হৈছে জন্ম অধিকাৰ আৰু মোৰ থাকিব এই কথাষাৰ পোষকতা কৰিছিল চৰ্দাৰ পেটেল, মহাত্মা গান্ধী, লোকমান্য তিলক, লালা লাজপত ৰায়। ইয়াৰ উত্তৰটো হ'ব লোকমান্য তিলক। পৰৱৰ্তী প্ৰশ্ন উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন বৰ্তমান কি নামেৰে পৰিচিত? কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব ডিমা হাছাও জিলা। পৰৱৰ্তী প্ৰশ্ন মহাকাশৰ পৰা নামি অহা উল্কা কোনটো স্তৰত সোমালে জ্বলি উঠে? ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব মেছোস্ফিয়াৰ। পৰৱৰ্তী প্ৰশ্ন কোনখন মহাসাগৰৰ আকৃতি ইংৰাজী S আখৰটোৰ নিচিনা? আটলান্টিক মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ। ইয়াৰ উত্তৰটো হ'ব আটলান্টিক মহাসাগৰ। ইয়াতে টাইটানিক জাহাজখন ডুবিছিল, টাইটানো ডুবিছিল। পৰৱৰ্তী প্ৰশ্ন আঠখেলীয়া নামঘৰ অসমৰ কোনখন জিলাত অৱস্থিত? নগাঁও, তিনিচুকীয়া, কামৰূপ, গোলাঘাট। ইয়াৰ উত্তৰটো হ'ব গোলাঘাট জিলা। আমাৰ পৰৱৰ্তী প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি আছিল? সতী বেউলা, এৰাবাটৰ সুৰ, ৰূপহী, কেঁচা সোণ। ইয়াৰ উত্তৰটো হ'ব এৰাবাটৰ সুৰ। অসমৰ সৰস্বতী কাক আখ্যা দিয়া হয়? নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীবালা দেৱী, আনন্দচন্দ্ৰ আগৰৱালা, ইন্দিৰা গোস্বামী। ইয়াৰ উত্তৰ হ'ব নিৰ্মলপ্ৰভা বৰদলৈ। তলৰ কোনটো গেদীয় শিল? মাইকা, মাৰ্বল, গ্ৰেনাইট, চূণশিল। ইয়াৰ উত্তৰটো হ'ব চূণশিল। নমস্কাৰ বন্ধুসকল শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব।